এইটো মানে হঠাতে মানে এইটো নৰ্মেল সেয়া নাছিলে মানে আমিতো সব শান্ত হৈয়ে আছিলে বস্তুখিনি আমি যথেষ্টখিনি বেগো মাৰিছিলোঁ আপোনালোকে যদি গম পায় তো হঠাতে এটা মানে ঘূৰ্ণি টাইপৰ সৃষ্টি হৈছে এইটো ৰাতিপুৱাৰ টাইমত আমি ইমিডিয়েটলি যিটো ব্যৱস্থা ল'ব লাগে সাধাৰণতে যিটো লওঁ এনেকুৱা পৰিৱেশ হ'লে গছৰ ঠানি মাৰোঁ আমি বস্তা বান্ধি বা বোল্ডাৰ আছিলে বোল্ডাৰো পেলাইছিলোঁ বেগো মাৰিছিলোঁ এতিয়া নেক্সট আমি সেইখিনি তাতে লাষ্ট দুদিন ধৰি পৰ্কুপাইনো মাৰি আছোঁ তাতে যাতে তাৰ ফ'ৰ্চটো কমি যায় এইটো মানে খহনীয়াটো মানে নৰ্মেল খহনীয়া নহয় অলপ ঘূৰ্ণি টাইপৰ সৃষ্টি হয় এইটো অলপ কণ্ট্ৰল কৰাটো ইমিডিয়েটলি দিগদাৰ তো আমি পাৰ্কুপাইনো মাৰিলোঁ বেগো মাৰিলোঁ এতিয়া সেইখিনি জেগাত আজি আমি কাম কৰিম বুলি ভাবোঁতে হঠাতে আজি আকৌ ডাউনৰ পিনে আকৌ সেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে এতিয়া আমি এইখিনি জেগাত যুঁজি আছোঁ আমি যিখিনি ইমিডিয়েটলি ল'ব লাগে বোল্ডাৰ বা এই গছৰ ঠানি মাৰি আছোঁ লগে দৰকাৰ হ'লে অলপ শান্ত হোৱাৰ পিছত পাৰ্কুপাইন বা বেগো আমি আছে আমাৰ মাৰি দিম এইখিনি যিমান পাৰোঁ আমাৰ ডিপাৰ্টমেণ্টৰ পৰা চেষ্টা কৰিম আৰু এইটো ৰোধ কৰিবৰ কাৰণে এইটো মানে হঠাতে মানে এইটো নৰ্মেল সেয়া নাছিলে মানে আমিতো সব শান্ত হৈয়ে আছিলে বস্তুখিনি আমি যথেষ্টখিনি বেগো মাৰিছিলোঁ আপোনালোকে যদি গম পায় তো হঠাতে এটা মানে ঘূৰ্ণি টাইপৰ সৃষ্টি হৈছে এইটো ৰাতিপুৱাৰ টাইমত আমি ইমিডিয়েটলি যিটো ব্যৱস্থা ল'ব লাগে সাধাৰণতে যিটো লওঁ এনেকুৱা পৰিৱেশ হ'লে গছৰ ঠানি মাৰোঁ আমি বস্তা বান্ধি বা বোল্ডাৰ আছিলে বোল্ডাৰো পেলাইছিলোঁ বেগো মাৰিছিলোঁ এতিয়া নেক্সট আমি সেইখিনি তাতে লাষ্ট দুদিন ধৰি পৰ্কুপাইনো মাৰি আছোঁ তাতে যাতে তাৰ ফ'ৰ্চটো কমি যায় এইটো মানে খহনীয়াটো মানে নৰ্মেল খহনীয়া নহয় অলপ ঘূৰ্ণি টাইপৰ সৃষ্টি হয় এইটো অলপ কণ্ট্ৰল কৰাটো ইমিডিয়েটলি দিগদাৰ তো আমি পাৰ্কুপাইনো মাৰিলোঁ বেগো মাৰিলোঁ এতিয়া সেইখিনি জেগাত আজি আমি কাম কৰিম বুলি ভাবোঁতে হঠাতে আজি আকৌ ডাউনৰ পিনে আকৌ সেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে এতিয়া আমি এইখিনি জেগাত যুঁজি আছোঁ আমি যিখিনি ইমিডিয়েটলি ল'ব লাগে বোল্ডাৰ বা এই গছৰ ঠানি মাৰি আছোঁ লগে দৰকাৰ হ'লে অলপ শান্ত হোৱাৰ পিছত পাৰ্কুপাইন বা বেগো আমি আছে আমাৰ মাৰি দিম এইখিনি যিমান পাৰোঁ আমাৰ ডিপাৰ্টমেণ্টৰ পৰা চেষ্টা কৰিম আৰু এইটো ৰোধ কৰিবৰ কাৰণে এইটো মানে হঠাতে মানে এইটো নৰ্মেল সেয়া নাছিলে মানে আমিতো সব শান্ত হৈয়ে আছিলে বস্তুখিনি আমি যথেষ্টখিনি বেগো মাৰিছিলোঁ আপোনালোকে যদি গম পায় তো হঠাতে এটা মানে ঘূৰ্ণি টাইপৰ সৃষ্টি হৈছে এইটো ৰাতিপুৱাৰ টাইমত আমি ইমিডিয়েটলি যিটো ব্যৱস্থা ল'ব লাগে সাধাৰণতে যিটো লওঁ এনেকুৱা পৰিৱেশ হ'লে গছৰ ঠানি মাৰোঁ আমি বস্তা বান্ধি বা বোল্ডাৰ আছিলে বোল্ডাৰো পেলাইছিলোঁ বেগো মাৰিছিলোঁ এতিয়া নেক্সট আমি সেইখিনি তাতে লাষ্ট দুদিন ধৰি পৰ্কুপাইনো মাৰি আছোঁ তাতে যাতে তাৰ ফ'ৰ্চটো কমি যায় এইটো মানে খহনীয়াটো মানে নৰ্মেল খহনীয়া নহয় অলপ ঘূৰ্ণি টাইপৰ সৃষ্টি হয় এইটো অলপ কণ্ট্ৰল কৰাটো ইমিডিয়েটলি দিগদাৰ তো আমি পাৰ্কুপাইনো মাৰিলোঁ বেগো মাৰিলোঁ এতিয়া সেইখিনি জেগাত আজি আমি কাম কৰিম বুলি ভাবোঁতে হঠাতে আজি আকৌ ডাউনৰ পিনে আকৌ সেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে এতিয়া আমি এইখিনি জেগাত যুঁজি আছোঁ আমি যিখিনি ইমিডিয়েটলি ল'ব লাগে বোল্ডাৰ বা এই গছৰ ঠানি মাৰি আছোঁ লগে দৰকাৰ হ'লে অলপ শান্ত হোৱাৰ পিছত পাৰ্কুপাইন বা বেগো আমি আছে আমাৰ মাৰি দিম এইখিনি যিমান পাৰোঁ আমাৰ ডিপাৰ্টমেণ্টৰ পৰা চেষ্টা কৰিম আৰু এইটো ৰোধ কৰিবৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221